মৰমৰ শিক্ষাৰ্থীসকল, ৱেলকাম বেক টু আৱাৰ চেনেল ডিজে এক্সাম কেয়াৰ। আজি আমি অনুশীলনী 1.4 অৰ্থাৎ বাস্তৱ সংখ্যা চেপ্টাৰটোৰ 1.4 নম্বৰ চেপ্টাৰটো আলোচনা কৰিবলৈ ওলাইছোঁ। এতিয়া 1.4 অনুশীলনীটো আমি আলোচনা কৰাৰ আগতে কিছুমান শব্দ আমি জানিব লাগিব। এতিয়া সেই শব্দ কিছুমান হৈছে, প্ৰথমতে চাবা দশমিক বিস্তৃতি, পৰিসমাপ্ত বা কি বুলি কয় আৰু সাৱধি। আৰু আন এটা শব্দ আছে নিৰৱধি পৌনঃপুনিক। ঠিক আছে, এই দুটা শব্দ তোমালোকে জানিব লাগিব। এতিয়া চাবা দশমিক বিস্তৃতি, পৰিসমাপ্ত বা সাৱধি মানে কি? এনেকুৱা সংখ্যাবোৰ হৈছে যিবোৰ সমাপ্ত হয়, অৰ্থাৎ যিবোৰ অসীমলৈ নাথাকে। উদাহৰণস্বৰূপে ধৰা 0.375। এই সংখ্যাটোকে ধৰা, এইটো দশমিকৰ পিছত তোমাক যদি সোধে যে কেইটা অংক আছে, দশমিকৰ পিছত 3টা অংক আছে, তুমি নিশ্চিতভাৱে কৈ দিব পাৰিবা। গতিকে এই যদি আমি গণিব পাৰো, অৰ্থাৎ গণিব পৰা পৰ্যায়ত যদি থাকে, তাক কয় সাৱধি বা দশমিক বিস্তৃতি পৰিসমাপ্ত। কিন্তু যদিহে তোমাৰ গণিব নোৱাৰা পৰ্যায়ত থাকে, ধৰা হ'ল কি দিলে 0.37254 এনেকৈ দিয়া থাকিল। এতিয়া যদি দিয়া থাকিল, তেতিয়াহ'লে কি হ'ব যে তুমি শেষৰ অংকটো কি গম নোপোৱা। আৰু তোমাক যদি সোধে যে কেইটা অংক আছে দশমিকৰ পিছত, তুমি ক'ব লাগিব অসংখ্য আছে। গতিকে যিহেতু আমি গণিবই নোৱাৰো, গতিকে এইটো হ'ব নিৰৱধি পৌনঃপুনিক, অৰ্থাৎ দশমিক বিস্তৃতি অপৰিসমাপ্ত, কোনোদিন শেষ নহয়। এতিয়া এই চেপ্টাৰটোত দিছে যে তোমালোকে কেনেদৰে চকুৰে চাই এইটো কৈ দিব পাৰিবা। এতিয়া চাবা, এই অংকবোৰক আমি যদি লিখিব লগা হয়, কেনেকে লিখিম? ধৰা তোমালোক সহজভাৱে লিখি দিলো। ধৰা এইটো ধৰা আছে 0.375। এইটোক আমি এতিয়া ধৰা ভাঙিব লাগিব, ভগ্নাংশ আকাৰত লিখিব লাগিব। কেনেকে লিখিম? যে 375টো ওপৰত লিখিলো, আৰু তলত কি লিখিম? দশমিকৰ পিছত কেইটা শূন্য আছে? দশমিকৰ পিছত কেইটা সংখ্যা আছে? 3টা সংখ্যা। গতিকে 1 লিখি 3টা শূন্য দি দিম। গতিকে 3টা শূন্য আছে, 3টা সংখ্যা আছে, গতিকে 3টা শূন্য দিলো, আগফালে 1 লিখি দিলো। এতিয়া এইটোক আমি কেনেকে ভাঙিব পাৰো? 3 পূৰণ 5 কিউব আৰু 2 কিউব ইনটু 5 কিউব। 5 কিউব কাটা কাটি গ'ল, 3/2 কিউব। ঠিক তেনেদৰে 0.104, এইটো কেনেকে লিখিম? ওপৰত 104 লিখিলো, আৰু তলত কেনেকে লিখিম? 1 এটা লিখিম। আৰু দশমিকৰ পিছত কেইটা আছে? 1, 2, 3টা সংখ্যা আছে, গতিকে 3টা শূন্য দি দিম। গতিকে 3টা শূন্যটোক আমি কেনেকে লিখিব পাৰো? এইটোক লিখিব পাৰো কি? 2 পূৰণ 5, আৰু সেইটোৰ ওপৰত কিউব দি দিলো। তাৰমানে 10 কিউব আছিল, 1000 মানে কিমান? 10 কিউব। গতিকে 10টো এনেকে লিখিলো, ওপৰত কিউবটো দিলো। আৰু 104টো লিখিব পাৰো 13 পূৰণ 13 8 গুণ 104। গতিকে 2 কিউব লিখি দিলো। গতিকে এইটো কেনেকৈ লিখিব পাৰো? 13 ইনটু 2 কিউব। আৰু এইটো লিখিব পাৰো 2 কিউব ইনটু 5 কিউব। 2 কিউব কাটা কাটি গ'ল, 13/5 কিউব। গতিকে এতিয়া চাবা, আমি কেনেদৰে চিনি পাওঁ সংখ্যাবোৰ, যে এইটো নিৰৱধি পৌনঃপুনিক হয়নে, দশমিক বিস্তৃতি পৰিসমাপ্ত নে সাৱধি? এতিয়া চাবা, আমি গম পাওঁ সদায় এই তলৰ সংখ্যাকেইটা চাই। যদি তলৰ সংখ্যাটোত আমি উৎপাদক বিশ্লেষণ কৰোতে, এই তলৰ সংখ্যাখিনিক উৎপাদক বিশ্লেষণ কৰোতে যদি সদায় কি থাকে? 2 আৰু 5 সংখ্যাটো থাকে, বা 2 থাকিলেও হ'ব, বা অকলশৰীয়াকৈ 5 থাকিলেও হ'ব,
নহলে 2 আৰু 5 দুয়োটা সংখ্যাই থাকিব পাৰে, কিন্তু তাৰ বাহিৰে বেলেগ সংখ্যা থাকিলে নহব, কেৱল 2 থাকিব লাগিব, হয় কেৱল 5 থাকিব লাগিব, যেনেকে ইয়াতে কেৱল 5টো আছে, নহলে কেৱল 2টো থাকিব লাগিব, আৰু নহলে তেনেকুৱা 2 আৰু 5 দুয়োটা থাকিব পাৰে। গতিকে যদি এই সংখ্যাকেইটা থাকে তলত, তেতিয়াহলে আমি এইটো সাৱধি বুলি ক'ব পাৰিম, অৰ্থাৎ দশমিকৰ পিছৰ সংখ্যা আমি গণিব পাৰিম। আৰু নহলে যদি এই নিয়মত যদি নাথাকে, তেতিয়া হ'ব নিৰৱধি পৌনঃপুনিক। এইটো হৈছে নিয়ম, অৰ্থাৎ কি আছিল, 2 to the power n আৰু 5 to the power n আৰ্হিত থাকিলে কি হ'ব, সাৱধি। আৰু এইটো কোনখিনি থাকিব লাগিব, তলত থাকিব লাগিব দেই, তলৰটোহে চাম, আমি ওপৰখিনি নাচাওঁ। গতিকে গম পালা যে এই নিয়মতে আমি এতিয়া অনুশীলনীটো আলোচনা কৰিম। এতিয়া চাবা, আমাক অনুশীলনী 1.4ৰ প্ৰথম প্ৰশ্নটো কি দিছে, দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত, সাৱধি নাইবা কোনবোৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। এতিয়া প্ৰথমটো দিছে 13 divided by 3125। এতিয়া আমি যদি 13ক এইটো দি হৰণ কৰি দিওঁ, দীৰ্ঘল হৰণ কৰি দিওঁ, তেতিয়াতো এনচাৰটো গমেই পাই যাম যে দশমিকৰ পিছত কেইটা সংখ্যা আছে, এইটো পৰিসমাপ্ত হয় নে, সাৱধি হয় নে, নে নিৰৱধিয়ে হয়, সেইটোতো আমি গম পাই যাম। কিন্তু আমাক সেইটো কৰিব দিয়া নাই, আমাক কৈছে যে চাই, তাৰমানে সেই হৰণ নকৰাকে কেনেকে কৰিম, অৰ্থাৎ উৎপাদক বিশ্লেষণ কৰিব লাগিব। গতিকে কেনেকে কৰিম চাবা, 13টো আমি 13 কৰিয়ে ৰাখিলো, আৰু 3125টো কেনেকে লিখিব পাৰো, 2 to the power 0 আৰু 5 to the power 5 বুলি লিখিব পাৰো। গতিকে এইটো কি হ'ব, এতেকে এইটো কি আছে, 2 to the power 0 into 5 to the power 5, 2 to the power n, 5 to the power n আৰ্হিত আছে। ঠিক আছে, আমাক লাগে কি, তলতটোহে লাগে, ওপৰখিনি কথা নাই আমাক। গতিকে যিহেতু আৰ্হিত আছে, গতিকে আমি এতিয়া লিখি দিব পাৰো যে এতেকে 13/3125 এটা সাৱধি। বুজি পালা? গতিকে আমি অকল তলতটো চালে হ'ল, সাৱধি। এবাৰ আহিছো 2 নম্বৰটো লৈ। 2 নম্বৰটো কি দিয়া আছে, 17/8। 17/8টো কেনে লিখিব পাৰো, 17 টো 17 থাকিল, 8টোক লিখিব পাৰো 2 কিউব। গতিকে 2 কিউবটো 2 to the power n আৰ্হিত আছে। এতেকে 17/8 সাৱধি। কি কৈছিলো যে তলত 2 থাকিব লাগিব, 5 থাকিব লাগিব, নহলে 2 থাকিলেও হ'ব, নহলে 5 থাকিলেও হ'ব, দুইটাও থাকিব পাৰে, এটাও থাকিব পাৰে সংখ্যা। এটা 2 কিউব আছে, 2টো আছে, গতিকে 2 to the power n আৰ্হিত আছে। এতিয়া 2 to the power n মানে কি, 2ৰ ওপৰত যিকোনো ঘাত থাকিব পাৰে, নাথাকিলেও কথা নাই, একো যদি নাথাকে তাৰ অৰ্থটো হ'ব 1 আছে, গতিকে 2 to the power 1 মানে কি, 2 to the power n আৰ্হিতো আছে। ইয়াতে ধৰা তলত আমি 2 কিউব নাপাই তলত ধৰা 2 পালো, এতিয়াও 2 to the power n আৰ্হিত থকাই বুজাব। ঠিক আছে, এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটো কৰিম। 3 নম্বৰটোত কি দিয়া আছে, 64/455। গতিকে 64টোক ভাঙিব পাৰি নে নোৱাৰি, আমি ওপৰটোকটো চাবই নালাগে, গতিকে 455ৰ উৎপাদক বোৰ, এইটো তোমালোকে ইমান ডিটেইলছত লিখিব নালাগে, এইবোৰত 1 নম্বৰ থাকিব, গতিকে তোমালোকে ভাঙি পুৰা নেদেখুৱালেও হ'ব। উৎপাদকবোৰ কি,
2 to the power n into 5 to the power n আৰ্হিত নাই। এতেকে 64/455 নিৰৱধি পৌনপুনিক। তাৰপিছতো আহিল 4 নম্বৰ, চাবা 4 নম্বৰটো কি আছে 15/1600। গতিকে 1600ক কেনেকে ভাঙিব পাৰো? 1600 ইকুৱেল টু যদি উত্তৰক বিচাৰ কৰো 2 to the power 6 পাম আৰু 5 স্কোয়ার পাম। এতেকে 2 to the power n into 5 to the power n আৰ্হিত আছে। আমি তলতটোক চাওঁ, ওপৰটো কোনোদিন নাচাওঁ। গতিকে তলতটো কি আছে 2 to the power n আৰু 5 to the power n আৰ্হিত আছে। এতেকে এইটো কি হ'ব কোৱাচোন? সাৱধি হ'ব। আৰু তাৰপিছত কি হ'ব? এইবাৰ 5 নম্বৰটো কৰো। 5 নম্বৰটো কি দিয়া আছে 29/343। গতিকে ইয়াৰে কি হ'ব 343 উৎপাদকবোৰ। এইটো তোমালোকে 2 আৰু 5ত নোপোৱা। কিয় নোপোৱা এইটো চকুৰে ভালকে চালে বুজি পায়। ইয়াতে কি হ'ব 2ৰে হৰণ যাব জানো তোমাৰ? 2ৰেও নাযায়। আৰু তোমাৰ খেৰে যাব নেকি? 5ৰে যাব নেকি? 5ৰেও নাযায়। গতিকে 2ৰে আৰু 5ৰে হৰণ যিহেতু নাযায়, গোটেই উত্তৰ নাথাকে। বুজি পালা? এতিয়া চাবা উৎপাদকবোৰ 2 to the power n আৰু 5 to the power n আৰ্হিত নাই। গতিকে ই নিৰৱধি পৌনপুনিক। এতিয়া চাবা মই যে ক'লো যে 2ৰে আৰু 5ৰে হৰণ যাব নেকি? কিয় নাযায়? এইটো অযুগ্ম সংখ্যা, গতিকে 2ৰে হৰণ নাযায়। আৰু 5ৰে কিয় নাযায়? কাৰণ একৰ ঘৰত 0 বা 5 সংখ্যাটো নাই। গতিকে এইবোৰ কৰিবলৈ তোমালোকে বিভাজ্যতাৰ নিয়মসমূহো জানিব লাগিব। এইবাৰ আমি 6 নম্বৰলৈ আহিছো। 6 নম্বৰত কি দিয়া আছে? 6 নম্বৰত দিয়া আছে ওপৰত দিয়া আছে 23 আৰু তলত দিয়া আছে 2 কিউব আৰু 5 স্কোয়াৰ। ইয়াৰে হৰটো 2 to the power n into 5 to the power n আৰ্হিত আছে। এতেকে ই সাৱধি হ'ব। বুজি পালানে কিয় সাৱধি হয়? কাৰণ এইটো ধুনীয়াকৈ ভাঙিয়ে থৈ দিছে আমাক। গতিকে দেখাত 2 আৰু 5 আছে। গতিকে এইটো আমি কষ্ট কৰিবলগীয়া বিশেষ নহ'ল। এইবাৰ আহিব 7 নম্বৰ। 7 নম্বৰটো কি? ওপৰত আছে 129, তলত কি আছে 2 স্কোয়াৰ 5 to the power 7 আৰু 7 to the power 5। ইয়াতে কি আছিল? ইয়াৰ হৰটো 2 to the power n into 5 to the power n আৰ্হিত নাই। এতিয়া তোমালোকে সুধিব পাৰা কিয় নাই? ইয়াতে দেখোন 2 দেখিছো, 5 দেখিছো, কিন্তু লগত যে 7 খিনি থাকিল, এইখিনি থাকিব নোৱাৰে। যদি বেলেগ থাকে তেতিয়াহ'লে 2 আৰু 5ৰ বাহিৰে যিয়ে নাথাকক, যদি থাকে তেতিয়াহ'লে আৰ্হিত নথকা বুলি ধৰিব লাগিব। এতেকে ই নিৰৱধি পৌনপুনিক।
তাৰপিছত 8 নম্বৰটো চাম এইবাৰ। 8 নম্বৰটো আছিল 6/15। এতিয়া 6/15টোক এতিয়া চাবা উৎপাদক কি আছে? আমি প্ৰথমতে কৈছিলো নহয়, উৎপাদক যদি থাকে কটাকটি কৰি ল'ব লাগিব। যে 3ৰে যাব, 3ৰে 2 বাৰ যাব, 3ৰে 5 বাৰ যাব। গতিকে 2 to the power 5। গতিকে তলত কি আছে? 5 আছে। গতিকে তলত যদি 5 থাকে কি হ'ব? ইয়াৰ হৰটো 2 to the power n into 5 to the power n আৰ্হিৰ। কাৰণ তলত 5ৰ বাহিৰে বেলেগ সংখ্যা নাই। এতেকে ই সাবধি। বুজি পালা? এইবাৰ লিখিলো 9টো। গতিকে এইটোত অকল তলত যে 5 আছিল সেইটো কাৰণে হৈ গ'ল এইটো। এবাৰ 9টোত কি দিয়া আছে? 35/50। এতিয়া 35/50টোক আমি কি বুলি লিখিব পাৰো? 5 পূৰণ 2 পূৰণ 5। তাৰমানে 5 × 2 = 50। গতিকে 5 পূৰণ 2 পূৰণ 5। গতিকে 35 তলত লিখিলো 2 into 5 square। এতেকে ইয়াৰ হৰটো 2 to the power n into 5 to the power n আৰ্হিৰ। এতেকে ই সাবধি। বুজি পালানে? এবাৰ 10 নম্বৰ প্ৰশ্নটো দিছে 77/210। গতিকে 210টোক আমি কি ভাঙিব পাৰো? পাৰো নে নোৱাৰো? 2 to the power n into 5 to the power n আৰ্হিত নোৱাৰো। গতিকে তোমালোকে ভাঙি চাবা। ইয়াতে ভাঙি দেখুৱাব নালাগে, যিহেতু অংকটো বহুত দীঘলীয়া হৈ যাব আৰু এইবোৰত তোমালোকৰ 1 নম্বৰতকৈ বেছি নম্বৰ নাথাকে। গতিকে ইমান দীঘলীয়াকৈ পঢ়াৰ কোনো দৰকাৰ নাই বা প্ৰয়োজন নাই। গতিকে ইয়াৰ হৰটো 2 to the power n into 5 to the power n আৰ্হিত নাই। এতেকে কি হ'ব? 77/210 নিৰৱধি পৌনঃপুনিক। ইয়াতে আমাৰ 1.4ৰ 1 নম্বৰ প্ৰশ্নটোৰ যি 10টা সৰু সৰু প্ৰশ্ন দিয়া আছিল আটাইকেইটাৰ সমাধান সমাপ্ত হৈছে। এইবাৰ আহিছো আমাৰ 2 নম্বৰ প্ৰশ্নলৈ। 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে? যে ওপৰৰ প্ৰশ্ন নং 1ত যিবোৰ পৰিমেয় সংখ্যাৰ আমি পৰিমেয় সমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুৱাব দিছে। অৰ্থাৎ আমি যিবোৰ সাবধি বুলি পাইছিলো সেই সাবধিবোৰৰ এবাৰ তোমাক ভাঙি ভাঙি উৎপাদক বিশ্লেষণ কৰিব দিছে আৰু উৎপাদক বিশ্লেষণ কৰি তোমাক দশমিকত লিখিব দিছে। গতিকে আমি পাইছিলো 1 নম্বৰটো সাবধি। গতিকে 1 নম্বৰটো কি আছিল? 13/3125। গতিকে এইটো আমি কেনেকৈ ভাঙিব পাৰো? 13টো 13 ৰাখিলো আৰু এইটো 3125টোক আমি 4টা 5 পূৰণ কৰি দেখুৱাব পাৰো। গতিকে 4টা 5 যদি পূৰণ কৰিব পাৰো, গতিকে চাবা কি কেনেকৈ কৰিম চাবা। 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5। গতিকে ইয়াক আকৌ কি আছিল? এতিয়া চাবা আমি দশমিকত বহাব লাগিলে তলত কি সংখ্যা থাকিব লাগিব? তলত থাকিব লাগিব 10, 100, 1000, 10,000, 1,00,000, 1 কোটি, 10 লাখ এনেকুৱা ধৰণৰ সংখ্যাবোৰ থাকিব লাগিব। অৰ্থাৎ 1ৰ পিঠিত 0 থকা সংখ্যা হ'ব লাগিব। গতিকে এতিয়া চাবা ইয়াতে 5 5হে পালো। গতিকে 5 5 গীতাক আমি 10 কৰিব কাৰণে কি কৰিব লাগিব? যে যিমানটা 5 আছে সিমানটা 2ও পূৰণ কৰি দিম। চাবা যে 1 2 3 4 5টা 5 আছিল, গতিকে আৰু 5টা 2 পূৰণ কৰি দিলো। এতিয়া তলত যদি 2 5টা পূৰণ কৰিলো তেনেহলে ওপৰ ফালেও পূৰণ কৰিব লাগিব, নহলেতো উত্তৰটো সলনি হৈ যাব। গতিকে তলে ওপৰে পূৰণ কৰিম আমি। চাবা
क्वेश्चन दिया तो आप बहुत ही सिंपल वे में इसको सॉल्व कर ওপৰত কি হৈ सकते যাব हैं। এইখিনি सबका পূৰণ यहाँ पे जो কৰিলে बेस है वो 416 क्या है হৈ सेम যাব है 2 2 2 আৰু सबका यहाँ তলত पे কি बेस যাব सेम है 5 और দুগুণ सबकी 10 पावर 5 भी क्या দুগুণ है 10 5 सेम है। দুগুণ तो 10 हम 5 यहाँ पे দুগুণ क्या 10 5 करेंगे দুগুণ 2 10 की কেইটা पावर 10 20 হ'ল यानी कि এটা 1 2 की দুটা पावर 20 তিনিটা क्या চাৰিটা करेंगे পাঁচটা कॉमन ले लेंगे और जैसे গতিকে कॉमन একৰ लेंगे तो পিছত यहाँ पे কেইটা क्या শূন্য बचेगा হ'ব 1 बचेगा, सबका 1 बचते পাঁচটা जाएगा तो हम শূন্য प्लस पे 1 करते जाएंगे এটা प्लस 1 দুটা 4 है तो তিনিটা हमने प्लस চাৰিটা 1 পাঁচটা 4 कर दिया। 2 की আৰু पावर সেইটোক আমি 20 দশমিকত और যদি ये লিখো सबको हम কেনেকে ऐड হ'ব कर देंगे এতিয়া দশমিকত और यहाँ কেনেকে पे ये লিখিম गुणा চাবা का साइन है तो মন गुणा দিবা का দেই साइन दे देंगे প্ৰথমতে ওপৰত और কি यहाँ पे সংখ্যা क्या আছে कर देंगे 416 4 लिख देंगे। 416 अब লিখিলো इसको क्या करेंगे हम এতিয়া তলত 2 की শূন্য पावर কেইটা আছিল 20 और এটা 4 को हम দুটা कैसे लिख তিনিটা सकते हैं চাৰিটা পাঁচটা तो আছিল 2 की पावर 2 আমি लिख सकते সংখ্যা हैं, কেইটা লিখিলো बिल्कुल लिख তিনিটা सकते हैं। अब क्या हो গতিকে जाएगा পাঁচটা जैसे ही কৰিবৰ बेस কাৰণে सेम होता আগত है और पावर कुछ भी दिया দুটা हो तो শূন্য वो क्या লিখি होता দিলো है आपस আৰু में जुड़ দশমিক जाता দিলো है। तो ये क्या हो जाएगा গতিকে 2 এইটো की হৈ पावर গ'ল 20 प्लस 2 हो जाएगा। इसका जो তোমাৰ फाइनल आंसर आएगा वो क्या आ जाएगा 2 की पावर 22। वीडियो अच्छा আমি लगा हो तो वीडियो को लाइक দশমিকত और शेयर जरूर কেনেদৰে करिए और প্ৰকাশ साथ ही কৰিলো चैनल সেইটো को এক নম্বৰটো सब्सक्राइब কৰি करना बिल्कुल দেখুৱালো ना भूलें। जब भी इस ঠিক तरह का আছে क्वेश्चन दिया हो तो आप बहुत ही सिंपल वे में इसको এইবাৰ सॉल्व कर আহিছো सकते আমি हैं। देखिए सबका यहाँ 2 নম্বৰটো লৈ 2 নম্বৰটো আমি সাৱধি পাইছিলো গতিকে এইটোক আমি কেনেকে ভাঙিম গতিকে 17 আৰু তলত এইটো কি বুলি লিখিম 2 পূৰণ 2 পূৰণ 2 গতিকে তিনিটা 2 আছে গতিকে তিনিটা 10 কৰিবৰ কাৰণে তিনিটা 5 পূৰণ কৰি দেখাব লাগিব তেতিয়াহ'লে কেইটা হ'ব 10 10 হ'ব এটা 10 2 5 গুণ 10 2 5 গুণ 10 তিনিটা গতিকে ওপৰতো তিনিটা 5 পূৰণ কৰিম যে তেতিয়া কিমান হ'ব ওপৰত 17 পূৰণ 125 আৰু তলত কিমান হ'ব 10 কিউব মানে 10,000 10 কিউব কেনেকৈ হ'ল 2 5 গুণ 10 2 5 গুণ 2 5 গুণ 10 তিনিটা 10 হৈছে গতিকে 10 কিউবৰ অৰ্থটো হৈছে একৰ ভিতৰত কেইটা শূন্য তিনিটা শূন্য আৰু ওপৰত কিমান হ'ব 2125 এবাৰ এইটোক চাবা কেনেকে পাতিম 2125 টো পাতি ললো আৰু কেইটা আছিল এটা দুটা তিনিটা শূন্য আছিল তাৰমানে তিনিটাৰ শেষৰ পৰা তিনিটাৰ আগত দশমিক এটা দুটা তিনিটা এই দশমিকটো হ'ব 2ৰ পিছফালে বুজি পালানে এইবাৰ আমি আহিছো 3 নম্বৰ প্ৰশ্নলৈ অৰ্থাৎ 2ৰ 3 তিনিটো পাইছিলো আমি নিৰৱধি পৌনঃপুনিক চাৰিটো পৌনঃপুনিক পাইছিলো চাৰিটো এইবাৰ চাৰিটো এখানে কৰিম এইটো 3 নহয় এইটো 4 কৰি দিলো চাৰিটো হ'ব 15/1600 গতিকে 15 টো 15 ৰাখিলো 1600 টোক আমি কেনেকৈ লিখিব পাৰো 16 পূৰণ 10 স্কোয়ার এতিয়া কি কৰিম চাবা 16 টোক লিখিলো 2 টু দি পাৱাৰ 4 এতিয়া 2 টু দি পাৱাৰ 4 কেইটাক যদি আমি 10ৰ ঘৰলৈকে নিব লগা হয় তেতিয়া 5 টু দি পাৱাৰ 4 এটা পূৰণ কৰিব লাগিব 2 4টা আছিল আৰু 5 4টাতে পূৰণ কৰি দিলে একৰ ভিতৰত শূন্য থকা সংখ্যা পাম আৰু লগত এইখিনি আছিলে গতিকে এইখিনিও লিখি দিলো ওপৰত 15 লিখিলো আৰু ওপৰত কি লিখিছিলো 16 মানে 2 টু দি পাৱাৰ 4 10 স্কোয়ার মানে এইটো এক্সট্ৰাকে লিখিছিলো এইটো তলে ওপৰে দুইটাতে লিখিম গতিকে ওপৰখিনি পূৰণ কৰিলে কিমান হ'ব 9375 আৰু তলৰখিনি পূৰণ কৰিলে কিমান হ'ব একৰ ভিতৰত কেইটা শূন্য হ'ব 6টা শূন্য এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা কেনেকৈ 6টা হ'ল ইয়াতে দুটা আছিল আৰু এইকেইটা লগ লাগি কেইটা হ'ব 4টা হৈ যাব 10 গতিকে 4 2 6 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এতিয়া দশমিকত কেনেকৈ বহাম চাবা 9375 লিখিলো এতিয়া দশমিকত কেইটা বহাব লাগে পচন্দ 6টাৰ আগত এটা দুটা তিনিটা চাৰিটা দুটা শূন্য দিলো 6টা কৰিলো ইয়াৰ আগত দশমিকটো বহাই দিলো এইটো হৈছে এনসাৰ এইবাৰ আমি আহিছো 5 নম্বৰটোলৈ 5 নম্বৰটো আছিল নিৰৱধি পৌনঃপুনিক 6 নম্বৰটো আহিলো 6 নম্বৰটো সাৱধি আছিল গতিকে 6 নম্বৰটো আমি কৰি দেখুৱাব লাগিব 23/2 কিউব আৰু 5 স্কোয়ার আছিল গতিকে ওপৰত 23 টো 23 থাকিল তলত কি কৰিম 2 কিউবটোক 2 স্কোয়ার ইনটু 2 বুলি লিখিলো আৰু 5 স্কোয়ার বুলি লিখিলো গতিকে কি লিখিব পাৰিম যে 23 টো 23 থাকিল এই 2 দুটা আৰু 5 দুটা লগ লাগি কিমানটা হ'ব 10 দুটা হৈ যাবনে নাই হ'বনে আৰু 2 এটা থাকিল
এতিয়া এই চাবা ইয়াতে 2 দুটা আছিল 5 দুটা আছিল লগ লাগি 10 দুটা হ'ল 2 এটা এক্সট্ৰাকে থাকিল এই 2টোকো 10 বনাবৰ কাৰণে কি কৰিব লাগিব 5 এটা পূৰণ কৰিব লাগিব আৰু তলত যদি পূৰণ কৰো ওপৰতো কৰিব লাগিব গতিকে ওপৰত হ'ব 115 আৰু তলত কি হিচাপ 10 কিউব তাৰমানে 2 5 গুণ 10 আৰু এটা 10 লাগিব আৰু ইয়াতে আমাৰ দুটা আছিলে শিক্ষাৰ্থীসকল, গতিকে 10 কিউব আজি মই তোমালোকৰ গতিকে বাবে আৰু এটা নতুন প্ৰশ্ন 115 লৈ আনিছো। 10 কিউব মানে কিমান আছিল যদি এনেকুৱা 1000 কেইটামান সংখ্যা দিয়া থাকে আৰু এইটো কেনে কৰিব পাৰিম বা গোটেইটা সংখ্যা সেম আছে আৰু এইকেইটাৰ যোগফল 115 উলিয়াব লাগে। পিছফালে কেইটা তেন্তে শূন্য এইটো আমি আছিল বহুত তিনিটা সহজতে গতিকে কৰিব তিনিটাৰ পাৰো। লগত দশমিক দি এটা আমি কি কৰিম, শূন্য বহাই দিলো 2 to the power 15 টো কমন লৈ লওঁ। তাৰপিছত চাবা কমন লৈ গ'লে কি হ'ব আমাৰ তাৰপিছত 1 plus মন 1 দিবা plus 1 plus 1 হ'ব। এইবাৰ আমি কৰিম 7টো এতিয়া পাইছিলো নিৰৱধি পৌনপণিক এটা আমি কি লিখিব পাৰিম, এবাৰ আমি 2 power 8টো 15 পাইছিলো into পৌনপণিক গতিকে কিমান হ'ব 8টো এইটো কৰিম 4। এবাৰ এটা আমি লিখিব 8টো পাৰিম চাবা 2 power 6 15 বাই into 4 15 আমি কি আছিল লিখিব পাৰিম, এইটো কটাকটি কৰাৰ 10 পিছত আমি square। কি পাইছিলো 2 বাই এতিয়া 5 তোমালোকে জানা যে এতিয়া তলত 5টোক যদি আমি চেম 10 বনাব সংখ্যা থাকে লাগিব গতিকে 5 পূৰণ তেতিয়াহ'লে 2 আমি কৰি ওপৰত দিম দুটা আৰু যোগ কৰি দিব পাৰিম। ওপৰতো 2 যেনেকে পূৰণ চোৱা কৰিব লাগিব 2 আছে, গতিকে আমি কিমান ওপৰত কি হ'ব লিখিম 15 ওপৰত plus 4 তলত 2 10 আৰু এইটো যদি কি হ'ব দশমিকত আমাৰ এইটো বহাব লগা হয় 2 power 17। 0.4 এইটো হ'ব আমাৰ এনসাৰ। তাৰপিছত আহিম যদি 9টোত তোমালোকে বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিবা 9টোত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে 9টো শ্বেয়াৰ কৰি আমি দিবা। পাইছিলো সাৱধি গতিকে ধন্যবাদ। 35 বাই 50 এতিয়া 50টো এতিয়া আমি 100 বনাব পাৰো 50 পূৰণ 2 কৰি দিলে 100 হৈ যাব আৰু ওপৰটোৰ লগতো 2 পূৰণ কৰিম গতিকে কিমান হ'ব ওপৰত থাকিব 70 তলত থাকিব 100 অৰ্থাৎ 70 আৰু আগফালে দশমিক এটা দিব লাগিব আৰু 10 নম্বৰটো পাইছিলো নিৰৱধি পৌনপণিক অৰ্থাৎ আমাৰ যিখিনি সাৱধি পাইছিলো 2 নম্বৰ প্ৰশ্নটোত সেই গোটেইখিনি আমি তোমালোক কি কৰি দেখুৱাই দিলো নমস্কাৰ। দশমিকত উলিয়াই দেখুৱাই দিলো এইখিনিতে আমাৰ মাইকৰ কানেকশ্যনটো ভুলক্ৰমে কেনচেল হৈছিল গতিকে শিক্ষাৰ্থীসকল ইয়াৰ পিছৰখিনি তোমালোকক ভইচ অভাৰৰ জৰিয়তে শিকাম এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি আছে তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে প্ৰতিটোৰ ক্ষেত্ৰত ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা যদি ই পৰিমেয় আৰু পি বাই কিউ আৰ্হিৰ তেন্তে ইয়াৰ কিউৰ মৌলিক উৎপাদকীকৰণ কি ক'ব পাৰিবা গতিকে তোমাৰ এইটো কি সুধিছে যে পৰিমেয় হয় নে নহয় আগতে দেখুৱাব দিছে এতিয়া পৰিমেয় মানে কি আছিল পি বাই কিউ আৰ্হিৰ হয় নে নহয় সেইটো দেখুৱাব লাগিব যদি পি বাই কিউ আৰ্হিৰ আছিল তেনেহলে সেইটো পৰিমেয় আৰু তাৰ বিস্তৃতিটো আমি দেখুৱাব লাগিব আহা এতিয়া আমি কৰিম 3 নং প্ৰশ্নৰ 1 নম্বৰত কি দিয়া আছে 1 নম্বৰৰ প্ৰশ্নটো হৈছে 43.123456789 এতিয়া এইটোক আমি পি বাই কিউ আৰ্হিত আছে নে নাই দেখুৱাব লাগিব এতিয়া এই দশমিকটো যে দেখা পাইছা দশমিক থকাৰ অৰ্থটো হৈছে যে ইয়াক পি বাই কিউ আৰ্হিত লিখিব পাৰি কিন্তু তাতেও এটা কথা আছে যে তোমাৰ নম্বৰবোৰ চাব লাগিব দশমিকৰ পিছত সেইবোৰ কণ্টিনিউ হৈ আছে নেকি বা এটা নাম্বাৰ বাৰ বাৰ পুনৰাবৃত্তি হৈ আছে নেকি বা সাৱধি নে নিৰৱধি এইটো চাব লাগিব গতিকে দেখা পালো যে 0.123456789 আছে গতিকে এইটো তাৰমানে কণ্টিনিউ হোৱা নাই এবাৰ গতিকে কি কৰিম চাবা হৰণ চিনডাল দিলো আৰু তলত 1 এটা লিখিম আৰু দশমিকৰ পিছফালে কেইটা সংখ্যা আছে 1ৰ পৰা 9 লৈ আছে গতিকে 9টা সংখ্যা আছে গতিকে 1ৰ পিঠিত 9টা শূন্য দিম আৰু ওপৰত কি লিখিলো সংখ্যাটোক আৰু একবাৰ দশমিক নোহোৱাকৈ লিখি দিলো অৰ্থাৎ 43.123456789 এনেকে লিখি দিলো এতিয়া তাৰ পিছত কি হব চাবা গতিকে এতিয়া তলত যিহেতু 1ৰ পিঠিত 9টা শূন্য আছিল গতিকে তলত লিখিম আমি 10 to the power 9 আৰু ওপৰত সেই একেখিনি আকৌ লিখি দিম যে 43 লিখিলো আৰু পিছফালে 1ৰ পৰা 9 লৈকে লিখি দিলো এতিয়া এইটো দেখাত কিহৰ দৰে হ'ল ভগ্নাংশৰ দৰে হ'ল নে গতিকে এইটো কি হ'ব পি বাই কিউ আৰ্হিৰ আছে বুলি লিখিব লাগিব আৰু তাৰে তলতটোক আমি কি বুলি কওঁ কিউ বুলি কওঁ ওপৰটোক পি বুলি কওঁ গতিকে কি হ'ব তলৰখিনি অৰ্থাৎ কিউ ইকুৱেল টু কি হ'ব 10 to the power 9 এতিয়া আহিলো 2 নং প্ৰশ্নলৈ 2 নং প্ৰশ্নটোত কি আছে চাবা 2 নং প্ৰশ্নটোত আছে 0.1201200 আকৌ লিখিছে 12000 1 0 ডট 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 চাবা এতিয়া ডট 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 অৰ্থটো কি দিয়া আছে ডট 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 এই ডট ডটৰ অৰ্থটো দিয়া আছে যে এইটো তাৰমানে তোমাৰ
সাৱধি নহয়, অৰ্থাৎ সামৰণি নাই এইটো অনন্ত কাললৈ লিখিব পাৰি। গতিকে ই এটা কি বুলি ক'ব পাৰি, পি বাই কিউ লিখিব পাৰি নে নোৱাৰি? নিৰৱধি পৌনঃপুনিক আৰু নিৰৱধি পৌনঃপুনিক বিলাক আমি পি বাই কিউ আৰ্হিত লিখিব নোৱাৰো। গতিকে তোমালোক অলপ আগত শিকাইছিলো আগৰ প্ৰশ্নটোত। গতিকে কি হৈছে, যদি সংখ্যাবোৰ কণ্টিনিউ হৈ থাকে বা পিছফালে যদি ডট ডট দিয়া থাকে তেনেহলে এইবোৰ নিৰৱধি পৌনঃপুনিক হয় আৰু এইবোৰক অপৰিমেয় সংখ্যা বুলি কোৱা হয়। আৰু অপৰিমেয় সংখ্যাকটো আমি পি বাই কিউ আৰ্হিত লিখিব নোৱাৰো, তোমালোকে গমেই পোৱা। গতিকে এইটো আমি যিটো প্ৰশ্নত দিয়া আছে যে পি বাই কিউ আৰ্হিত যদি হয় তেনেহলে কিউৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে যে লিখিব দিছিল এইটো প্ৰশ্নত আমি লিখিব নালাগে। শিক্ষাৰ্থীসকল, তোমালোকক যদি এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া থাকে প্ৰথমতে তুমি প্ৰশ্নটো ভালকে পঢ়ি চাব লাগিব। এইবাৰ আহিছো 3 নম্বৰ প্ৰশ্নলৈ। 3 নম্বৰ প্ৰশ্নত কি দিয়া আছে? 43.12345678 আৰু গোটেইখিনিৰ ওপৰত দশমিকৰ পিছত যি আছিল সকলোৰে ওপৰত দি দিয়া আছে বাৰ চিনটো। এতিয়া এইটো পৰিমেয় সংখ্যা হয় নে নহয় কোৱাচোন? এতিয়া কোৱাচোন যে ওপৰত যে বাৰ দিয়া গ'ল, বাৰৰ অৰ্থটো কি? বাৰৰ অৰ্থটো হৈছে যে 1 2 3 4 5 6 7 8 9 অংকটো তাতে শেষ হোৱা নাই, আকৌ 1 2 3 4 5 6 7 8 9 আকৌ 1 2 3 4 5 6 7 8 9 এনেকুৱা অনন্ত কাললৈ হৈ থাকিব। অৰ্থাৎ এইটোৰ শেষ নাই। আৰু দেখাত যদিও ডট ডট পিছফালে দিয়া নাই কিন্তু ইয়াৰ ডট ডট আছে, সেইটো পুনৰাবৃত্তি হৈ আছে। গতিকে ইয়াক আমি নিৰৱধি পৌনঃপুনিক বুলি লিখি দিলো। আৰু নিৰৱধি পৌনঃপুনিক, এতিয়া নিৰৱধি পৌনঃপুনিক হলে ওপৰৰ 2 নম্বৰটোত কি দেখা পালা যে অপৰিমেয় সংখ্যা, গতিকে পি বাই কিউ আৰ্হিত লিখিব নোৱাৰি। এতিয়া এইটো আমি তেনেকে লিখিম নে? নিলিখো। কিয়নো তোমালোকে মনত কৰিবা যে নৱম শ্ৰেণীত তোমালোকৰ যিটো ৰিভিজন চেপ্টাৰ আছিল, ৰিভিজন চেপ্টাৰত এনেকুৱা অংক কিছুমান আছে। তাতে কি আছিল যে পি বাই কিউ আৰ্হিত নিব লাগে আৰু কিছুমান সংখ্যাৰ ওপৰত ডেছ দি থৈ দিয়া আছিল। তেতিয়া আমি সেইবোৰ নিব পাৰিছিলো নে নাই? সেইবোৰ আমি বিভিন্ন প্ৰকাৰে অংক কৰি নিছিলো আৰু তোমালোকে যদি পাহৰিছা সেই অংকবোৰ চাব পাৰিবা। গতিকে সেইটো পদ্ধতিত আমি এইটো নিব পাৰো যে ওপৰত যদি ডেছ থাকে তেতিয়া যদিও নিৰৱধি পৌনঃপুনিক, অৰ্থাৎ যদিও সেইটোৰ শেষ নাই কিন্তু সেইটো আমি পি বাই কিউ আৰ্হিত লিখিব পাৰো। অৰ্থাৎ পুনৰাবৃত্তি হৈ থাকিলে পি বাই কিউ আৰ্হিত লিখিব পাৰো। আৰু সেইখিনি যদি পাহৰিছা এবাৰ তোমালোকে চাই ল'ব পাৰা নৱম শ্ৰেণী কিতাপখন খুলি। এতিয়া তোমালোকে হয়তো কনফিউজনো হ'ব পাৰা যে নিৰৱধি পৌনঃপুনিকো কলো, আকৌ ভগ্নাংশত লিখিব পাৰি বুলিও কলো, অৰ্থাৎ পি বাই কিউ আৰ্হিত। গতিকে এতিয়া কি লিখিম? গতিকে এতিয়া তোমালোকে আকৌ 1 নম্বৰটোত চাবা যে 1 নম্বৰটোত কি লিখিছিলো, দশমিকৰ পিছত যেইটা সংখ্যা আছিল সেইটা শূন্য দি তাৰ আগত 1 লিখিছিলো। কিন্তু এইটোৰ ক্ষেত্ৰত নিয়মটো বেলেগ হ'ব। যদিহে পুনৰাবৃত্তি হৈ থাকে তেতিয়া তোমালোকে কি কৰিবা, এই কেইটা সংখ্যা পুনৰাবৃত্তি হৈ আছে এইটো চাব লাগিব। এতিয়া 43 পিছত বাৰ চিন থকা সংখ্যা কেইটা আছে? যে পইণ্টৰ পিছত 1 পৰা 9 লিখি ওপৰত ডেছ দি দিছিলো, অৰ্থাৎ বাৰ দি দিছিলো। গতিকে আমি ভগ্নাংশটোৰ তলত কি লিখিব লাগিব জানানে? যে 1 পৰা 9 কেইটা সংখ্যা আছিল? 9টা আছিল, অৰ্থাৎ 9টা সংখ্যা কণ্টিনিউ হৈ আছে। গতিকে 9টা লিখিব লাগিব, অৰ্থাৎ 9টা লিখিব লাগিব। তেনেকে যদি যেইটা সংখ্যা তোমাৰ কণ্টিনিউ হৈ থাকিব সেইটা 9 লিখিব লাগিব তুমি ভগ্নাংশটোৰ তলত। সেইটো হৈছে নিয়ম। আৰু ওপৰত তোমালোকে কি কৰিবা যে দশমিক নোহোৱাকৈ গোটেই সংখ্যাটো আৰু এবাৰ লিখি দিবা। আৰু সেইটোৱে হৈ যাব পি বাই কিউ আৰ্হিত। বুজি পালা? গতিকে যদি তোমালোকৰ এই চেনেলটো চাই ভাল লাগিছে, চেনেলটো তোমালোকে শ্বেয়াৰ কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইবো কৰি দিবা। আৰু আমাৰ চেনেলত যিবোৰ শ্বৰ্টছ ভিডিঅ' দি থকা থাকে তোমালোকে সেইবোৰ এবাৰ ভিজিট কৰিবা। শ্বৰ্টছত আমি নতুন নতুন তোমালোকৰ কাৰণে টেকনিক আনি আছো, যিবোৰ তোমালোকে আন কোনো অসমীয়া ভিডিঅ'ত তোমালোকে নোপোৱা। সেইবোৰ আমাৰ চেনেলত তোমালোকে পাবা। আৰু সেইবোৰ যদি তোমালোকে অধ্যয়ন কৰা নিশ্চিতভাৱে বৰ্ডৰ পৰীক্ষাত তোমালোকক সুবিধা হ'ব আৰু তোমালোকে বহুত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা। গতিকে তোমালোকৰ এই চেনেলটোত তোমালোকৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিবা বুলি আশা থাকিল। আৰু যি আমাৰ এই ভিডিঅ'সমূহ আছে তোমালোকে এই যদি ভিডিঅ'টো আধাৰ পৰা চাইছিলা তেনেহলে ইয়াৰ আগতে আমি বাস্তৱ সংখ্যাৰ আনকেইটা চেপ্টাৰৰ আমি প্ৰশ্ন বনাই থৈ দিছো, তোমালোকে পুৰা সেইখিনি আৰু এবাৰ চাই আহা। থেংক ইউ।